আমাৰ তীৰ্থ ভ্ৰমণলৈ অহা সন্মানীয় ভক্তবান ৰাইজ, আমাৰ আজি তাৰিখটো অতি আমাৰ কাৰণে সৌভাগ্যৰ দিন। আমাৰ বুজোৱা গাঁৱৰ পৰা সুদূৰ অসমৰ নহয় প্ৰায় ভাৰতবৰ্ষতেই এক বিদিত হৈ পৰিছে, চৰ্চিত হৈ পৰিছে, যাৰ শক্তি সকলো ফালৰ পৰাই তেখেতে প্ৰভাৱিত কৰিব পাৰিছে, যাৰ নাম নাজিৰা সমষ্টিৰ। কিন্তু তাত শিৱ আমাৰ মহাদেৱৰ ভোলা বাবাৰ তাত আৰাধনা কৰা হয়, কিন্তু নামটো অগ্নিনাভ। অগ্নিক পূজা কৰিলে মন পবিত্ৰ, সৎ সাহস আৰু উন্নয়ন আৰু সকলো ফালৰ পৰা যি আশা কৰা হয়, এই আশা আচলতে সেই অগ্নিনাভ মন্দিৰৰ তৰফৰ পৰা পূৰণ হৈছে। আৰু ইতিমধ্যে অসমৰ বিভিন্ন স্থানত আমি উদাহৰণ পাইছোঁ, অগ্নিনাভ মন্দিৰৰ জৰিয়তে তেখেতক উপাসনাৰ পিছত যি পাব বিচাৰে তেখেতে সৎ সাহসেৰে যিটো কাম কৰিব বিচাৰে তাত ছাকচেছফুল হয় আৰু আমি দেখিবলৈ পাইছোঁ। যা নহওক আমাৰ নীলকমল এণ্টাৰপ্ৰাইজ উদ্যোগত আমাৰে গৌৰৱ। যদিও কম বয়সৰ ল'ৰা, সৎ সাহসী এগৰাকী বুদ্ধিমান সফল ডেকা, হীৰকজ্যোতি ডেকা, তেখেতৰ বয়স অনুপাতে যিখিনি তেখেতৰ সৎ সাহস আমি দেখিবলৈ পাওঁ, সচৰাচৰ আমি সকলোৱে আচম্বিত হওঁ। তেখেতে এই এণ্টাৰপ্ৰাইজ আজিৰ তাৰিখত তেখেতে এখন গাড়ীৰে যিখিনি কাম কৰিছে আৰু যিখিনি তেখেতে উন্নয়নৰ দিশত আগবঢ়াইছে, তাৰ মাজতেও তেখেতৰ এটা মনত এনেকুৱা ধৰণৰ কথা ওলাইছে, মনত ভাবিছে, উদাহৰণো তেখেতৰ উদ্ভাসিত হৈছে যে ভক্তবান ৰাইজক সেৱা কৰিবৰ কাৰণে সুদূৰ নাজিৰা মন্দিৰলৈ এখন গাড়ী তেখেতে লৈ যাবৰ কাৰণে আমাৰ প্ৰায় 50-40জন মানুহক তেখেতে সেৱা কৰিবৰ কাৰণে লৈ যাব বিচাৰিছে। এয়ে তেখেতৰ এক পবিত্ৰ মন বুলি আমি জানো। গতিকে তেখেতৰ যি মনৰ কামনা পূৰ্ণ হওক, সকলো লৈ যোৱা পৰিয়ালক লৈ গৈ পুনৰ আমাক এই বিষ্ণু মন্দিৰৰ সন্মুখতেই আহক, তাৰ কাৰণে আমি ভগৱন্তৰ ওচৰত শ্ৰীচৰণত প্ৰাৰ্থনা জনাই আমি প্ৰথমে আজি আমাৰ গাড়ীখনৰ মধ্যমণি স্বৰূপ আমাৰ পাইলট মাননীয় চালকগৰাকীক এখনি গামোচাৰে তেখেতক আশীৰ্বাদ প্ৰদান কৰিব আমাৰ হীৰকজ্যোতি ডেকা। এগৰাকী শান্ত সুলভ সহজ সৰল মনৰ আমি মানুহ পাওঁ। প্ৰত্যেকটো মুহূৰ্ততে তেখেতক আমি চেলুট কৰি আহিছোঁ। আমাৰ সৰুৰাম ডেকা বুলি সকলোৱে জানে। আৰু আমাৰ গাড়ীখনৰ প্ৰত্যেকটো মুহূৰ্ত মানে যেনেকৈ নখৰ পৰা তুলি লৈ গাড়ীখনৰ চকাটোৰ পৰা নখটো লৈ প্ৰত্যেকটো লক্ষ্য কৰিব আমাৰ যিজন সহায়ক, আমি সেইগৰাকী ব্যক্তিক এখনি গামোচা দিব। মন্দিৰ জয় অগ্নিনাভ মন্দিৰ। আমাৰ যাত্ৰা শুভ হওক, আমাৰ যাত্ৰা শুভ হওক, আমাৰ যাত্ৰা